আমাৰ ওচৰলৈ দাদা এজন আহিছে দেই, অলপ দূৰৰ, সেইকাৰণে আজি ভিডিঅ'কণ কৰি থৈছোঁ। দাদাজন মাজুকুছি সম্ভৱ, যাওঁচোন দাদা ওচৰলৈ। লগতে দুটা পোনাক লৈ আহিছে দাদা এইজন। দাদা মাজুকুছি নে? মাজুকুছিৰ পৰা আহিছোঁ, মাজুকুছি কৈবৰ্ত গাঁও। মাজুকুছি কৈবৰ্ত গাঁও। আমাৰ দোকানখনত আহি কি পালে দাদা, কেনে পালে? তাৰমানে আপোনালোকৰ দোকানখনলৈ আহি মই এটাই কথা গম পাইছোঁ, মানে পাৰ্চেণ্টেজটো অলপ বহুত কম পাইছেনে? কম পাইছোঁ। তাৰমানে আনতকৈও মই যথেষ্টখিনি কম পাইছোঁ চাইকেলখনত, তাকে ল'ব বিচাৰিছোঁ, ল'মেই আৰু। এতিয়া আমি যে আপোনাক এই চাইকেলখন দিছোঁ, হয়, এই চাইকেলখন আমি আপোনাক কেইটকাত দিছোঁ? কিন্তু তথাপিতো মই এটা চাহ খাবৰ কাৰণে আপোনাৰ পৰা বিচাৰিছোঁ আৰু। মানে ৩,৮০০ টকাত আপুনি চাইকেলখন পাইছে। লৈছোঁ। আমাৰ দোকানখন মৌবন্ধা ডেইলি বজাৰত আছে। এই দাদাজন মাজুকুছিৰ পৰা আহিছে, মাজুকুছি কৈবৰ্ত গাঁও। দাদা, আমাৰ এই ভিডিঅ'বোৰ হয়, আপোনালোকে পাৰিলে প্ৰচাৰ কৰিব। আমি ষ্টুডেণ্টৰ কাৰণে এটা ৰেহাই মূল্যত চাইকেলবোৰ দি থাকোঁ, হয় হয়, আৰু এই ৰেহাই মূল্যত যে আমি চাইকেলবোৰ দিওঁ সকলোৱে গম নাপায়, বহুতে গম নাপায়। বহুতে গম এতিয়া নাপায়। বহুতে গম নাপায় মানে ময়ো আজি আপোনাৰ ইয়ালৈ আহিহে গম পাইছোঁ এয়া চব। যে ষ্টুডেণ্টৰ কাৰণে যে আপোনাৰ ৰেহাই আছে বুলি আপুনি যে যিহেতু ক'লে। কিন্তু এই ৰেহাই যে আছে বুলি মই যে ক'লোঁ, আপুনি পাইছে নাই ৰেহাইকণ? পাইছোঁ, পাইছেনে? পাইছোঁ। গতিকে আপুনি আন নহ'লেও আপোনাৰ পৰিয়ালৰ ভিতৰত এই ভিডিঅ'কণ শ্বেয়াৰ কৰকচোন। কৰিম, নিশ্চয় কৰিম। অন্ততঃ তেওঁলোকে টাউনত গৈ যিকণ পইচা তেওঁলোকে বেছিকৈ ভৰিব, সেই পইচাকণেৰে ষ্টুডেণ্টজনৰ কাৰণে অন্ততঃ বহী, কাগজ বা ইউনিফৰ্ম এযোৰ